বৰ্তমান গৃহ বিভাগ ব্যৰ্থ ইণ্টেলিজেন্স তেওঁলোকৰ ওচৰত কিয় নাছিল এইবোৰ সব কাম কিয় হৈছে ইণ্টেলিজেন্স নাই নেকি বৰ্তমানৰ গৃহ বিভাগৰ ওপৰত আৰক্ষীৰ ওপৰত মুখ্যমন্ত্ৰী ইমান হেঁচা যে তেওঁলোকে নিজৰ কামখিনি কৰিব পৰা নাই বিধানসভা নিৰ্বাচনৰ পূৰ্বে বাহিৰৰ ৰাজ্যৰ RSSৰ মানুহ গাঁৱে ভূঞে সোমাই তেওঁলোকৰ মানুহৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ চেষ্টা কৰে আমি অসম আৰক্ষীক অনুৰোধ জনাইছোঁ যে বাহিৰৰ পৰা যিমানবোৰ RSSৰ মানুহবোৰ আহিছে বিভিন্ন গাঁৱৰ ভিতৰত সোমাইছে প্ৰত্যেকগৰাকী থানাৰ ভিতৰত গৈ তেওঁলোকৰ নাম ৰেজিষ্টাৰ কৰিব লাগে বাহিৰৰ মানুহ আহি আমাৰ বিধানসভা নিৰ্বাচনৰ কাৰণে অসমখনক আমি প্ৰদূষিত অসমখনৰ ভিতৰত আতংকৰ সৃষ্টি কৰিবলৈ আমি নিদিওঁ বৰ্তমানৰ অসমৰ আইন শৃংখলা অৱস্থা লৈ যথেষ্ট চিন্তিত যিহেতু বৰ্তমানৰ গৃহ বিভাগৰ ওপৰত আৰক্ষীৰ ওপৰত মুখ্যমন্ত্ৰী ইমান হেঁচা যে তেওঁলোকে নিজৰ কামখিনি কৰিব পৰা নাই আৰু আমি দেখিছোঁ যে অনন্য ৰাজ্যত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বাহিৰৰ ৰাজ্যৰ RSSৰ মানুহ গাঁৱে ভূঞে সোমাই তেওঁলোকৰ মানুহৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ চেষ্টা কৰে মানুহৰ মাজত ঘৃণাৰ ভাৱ সৃষ্টি কৰিবলৈ চেষ্টা কৰে আৰু আমি কিছু উদাহৰণ দেখা পাইছোঁ মধ্যপ্ৰদেশত আৰু অন্য ৰাজ্যত বিশেষকৈ বিজেপি শাসিত ৰাজ্যত য'ত ধৰ্মীয় অনুষ্ঠানৰ পৰিস্থিতি প্ৰদূষিত কোনোবা ক্ৰিমিনেল মাইণ্ডেড মানুহবোৰ কৰে পুলিচে তদন্ত কৰে পুলিচে ধৰে আকৌ মানুহ ওলায় বিজেপিৰ সদস্য মানুহ ওলায় RSSৰ সদস্য আৰু এইটো একো নতুন কথা নহয় এইটো আমাৰ দিনতো কংগ্ৰেছৰ চৰকাৰ আছিল তেতিয়াও আমি এনেকুৱা IB ইণ্টেলিজেন্সৰ ৰিপৰ্ট আমি পাইছিলোঁ তো সেইকাৰণে আমি অসম আৰক্ষীক অনুৰোধ জনাইছোঁ যে বাহিৰৰ পৰা যিমানবোৰ RSSৰ মানুহবোৰ আহিছে বিভিন্ন গাঁৱৰ ভিতৰত সোমাইছে প্ৰত্যেকগৰাকী থানাৰ ভিতৰত গৈ তেওঁলোকৰ নাম ৰেজিষ্টাৰ কৰিব লাগে বাহিৰৰ মানুহ আহি আমাৰ বিধানসভা নিৰ্বাচনৰ কাৰণে অসমখনক আমি প্ৰদূষিত অসমখনৰ ভিতৰত আতংকৰ সৃষ্টি কৰিবলৈ আমি নিদিওঁ ভয় ভাবুকি সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিবলৈ নিদিওঁ আমি সেইকাৰণে আজি এই সভাত অনুৰোধ জনাইছোঁ আৰু আপোনালোকৰ যোগেদি আমি কৈছোঁ যে অসম আৰক্ষী বাহিৰৰ পৰা অহা RSS অসমৰ কোনোবা আছে আমাৰ ক'বলৈ নাই কিন্তু বাহিৰৰ পৰা যিসকল RSSৰ মানুহবোৰ কাডাৰবোৰ বিভিন্ন ঠাইত আমি গম পাইছোঁ সোমাইছে তেওঁলোকৰ ষ্টেচনৰ ভিতৰত থানাৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন হ'ব লাগে তেওঁ আমাৰ কংগ্ৰেছৰ স্থিতি স্পষ্ট যে যদি কোনোবাই অপৰাধ কৰিছে আইন অনুসৰি পুলিচে নিজৰ কামখিনি কৰক সংবিধানত যি তাকত আৰক্ষীসকলক দিয়া হৈছে তাত তেওঁলোকে কৰক কোনো অসমীয়া প্ৰকৃত নাগৰিক অসমৰ ভিতৰত অবৈধ কাম নকৰে বা অপৰাধ নকৰে আৰু চকী বহি থকা আৰক্ষীসকলো বা চৰকাৰী বিষয়াসকলো সংবিধানৰ মৰ্মে আইন শৃংখলা মৰ্মে তেওঁলোকক কাম কৰিবলৈ আমি অনুৰোধ জনাইছোঁ যি নহ'লে বাৰম্বাৰ গুৱাহাটী হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ পৰা ৰায় তেওঁলোকে দিছে য'ত অসম আৰক্ষীক ৰাজনৈতিকভাৱে কাম কৰাৰ বাবে ইলিগেল কাম কৰাৰ বাবে অসম আৰক্ষীক ধৰিছে আমি তেনেকুৱা পৰিস্থিতি নিবিচাৰোঁ পুনৰবাৰ কৈছোঁ যি আমাৰ দলৰ স্থিতি যি আছে সেইটোৱে হ'ল আমাৰ দলৰ স্থিতি আৰু সকলোৱে সেই দলৰ স্থিতি মানি লৈছে আমাৰ যি দলৰ স্থিতি এটাহে যে বৰ্তমান গৃহ বিভাগ ব্যৰ্থ সেইখিনি কথা তেওঁ কৈছে গৃহ বিভাগৰ দায়িত্ব তেওঁলোকৰ কিন্তু তেওঁলোকে ইণ্টেলিজেন্স তেওঁলোকৰ ওচৰত কিয় নাছিল এইবোৰ সব কাম কিয় হৈছে ইণ্টেলিজেন্স নাই নেকি আজি ছ'চিয়েল মিডিয়াৰ যুগত আজি তেওঁলোকে গোটেই আমাৰ কথাবোৰ শুনিব পাৰে চেটবোৰ শুনিব পাৰে তে যিসকলে পৰিকল্পনা কৰিছে এতিয়াও যে হৈছে গৃহ বিভাগ কিয় ব্যৰ্থ হৈছে আমাৰ ধৰ্মীয় অনুষ্ঠানৰ পবিত্ৰতা ধৰি ৰাখিবলৈ গৃহ বিভাগ ব্যৰ্থ হৈছে এয়া হৈছে আমাৰ দলৰ স্থিতি